Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Welcome to our YouTube channel, The Learning Tree. Level up your learning. যোৱা কেইটা খণ্ডত মই স্বৰসন্ধি, ব্যঞ্জন সন্ধি সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই সেই তাৰে এটা ভাগ বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰিম আৰু এই বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰাৰ পিছতে মোৰ সন্ধিৰ বিষয়ে হোৱা আলোচনাৰ শেষ হ'ব। তোমালোকে যদি আগতে সেই ব্যঞ্জন সন্ধি আৰু স্বৰসন্ধি সম্পৰ্কে চোৱা নাছিলা তেতিয়াহ'লে সেই ভিডিঅ' লিংকতে পাই যাবা। গতিকে তোমালোকে সেইখিনিও আকৌ চাবা বুলি মই আশা ৰাখিছোঁ। গতিকে এতিয়া মই বিসৰ্গ সন্ধিৰ বিষয়ে আৰম্ভ কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰাৰ আগত আমি এটা জানিব লাগিব বিসৰ্গ বস্তুটো কি। বিসৰ্গ মানে কি? আমি সদায় এই দুটা বস্তু দেখো নহয়, এইটো কি বুলি কওঁ আমি? বিসৰ্গ। যেনে বাহ শব্দটোত এনেকে নি শব্দটোত আমি এইটো কি ব্যৱহাৰ কৰিছোঁ? এইটো বিসৰ্গ ব্যৱহাৰ কৰিছোঁ। বিসৰ্গটো উচ্চাৰণটো কেনেকুৱা হয়? হৰ নিচিনাই উচ্চাৰণ হয়, হয়নে? গতিকে আমি গম পাম যে এই চিনকেইটাই হৈছে বিসৰ্গ চিন। আৰু এই বিসৰ্গ চিনৰ যেতিয়া সন্ধিত ৰূপান্তৰ হয়, কেনেধৰণেনো এই সন্ধিটো হয় সেই বিষয়ে মই এতিয়া আলোচনা কৰি আছোঁ। প্ৰথম বিসৰ্গ চিনটোৰ পিছত যদি প্ৰথম বা দ্বিতীয় থাকে তেতিয়াহ'লে গম পাবা সেই ঠাইত বিসৰ্গ ঠাইত কি হ'ব? তালব্য স হ'ব। তেনেদৰে মধ্যনীয়া ত বা মধ্যনীয়া থ হ'লে থ থাকিলে বিসৰ্গ চিনৰ পিছত যদি তেতিয়াহ'লে মধ্যনীয়া স হ'ব আৰু দন্তীয়া ত আৰু দন্তীয়া থ হ'লে কি হ'ব? দন্তীয়া খ হ'ব। যেনে এইটো উদাহৰণস্বৰূপে যিটো বিসৰ্গ, এইটো বিসৰ্গ তাৰপিছত যদি প্ৰথম বা দ্বিতীয় থাকে তেতিয়াহ'লে কি হ'ব? তালব্য স হ'ব। তাৰপিছতে বিসৰ্গৰ পিছত যদি এইটো মধ্যনীয়া ত আৰু মধ্যনীয়া থ থাকে তেতিয়া কি হ'ব? মধ্যনীয়া স হ'ব। বিসৰ্গৰ পিছত যদি দন্তীয়া ত আৰু দন্তীয়া ত থাকে তেতিয়াহ'লে কি হ'ব? দন্তীয়া খ হ'ব। বুজি পাইছা নহয়? এতিয়া মই উদাহৰণ এটা দি আছোঁ। উদাহৰণস্বৰূপে নি যোগ ছয় তেতিয়াহ'লে কি হ'ব? নিশ্চয়। নি যোগ ছয় নিশ্চয়। তাৰপিছত তেনেকে নি যোগ তেজ কি হ'ব? নিস্ত্ৰিজ। তেনেদৰে ধনু যোগ টংকাৰ কি হ'ব তেতিয়া? ধনুষ টংকাৰ। বিসৰ্গ চিনৰ পিছত যদি বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম, এতিয়া মই বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বুলি কোৱাৰ লগে লগে ক বৰ্গৰ হ'লে ক বৰ্গৰ বুলি কোৱাৰ লগে লগে ক খ গ ঘ পুঙ আহে, হয়নে? গতিকে আমি ইয়াত ক আৰু খ বাহিৰে গ ঘ পুঙ বুলি ভাবিম হা। বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম। তেনেদৰে ক বৰ্গ বুলি ক'লে প ফ ব ভ ম। এতিয়া আমি প ব ভ ম বুলিহে ভাবিম, কাৰণ মই কৈছো যে বিসৰ্গ চিনৰ পিছত যদি বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম অন্তস্য জ ৱ হ ৰ আদি যদি থাকে তেতিয়াহ'লে সেই বিসৰ্গটো কিহলৈ ৰূপান্তৰ হয়? টোলৈ ৰূপান্তৰ হয়। উদাহৰণস্বৰূপে ক্ষীৰ যোগ ভূষণ তেতিয়াহ'লে কি হ'ব? ক্ষীৰ যোগ ভূষণ হ'লে ক্ষীৰো ভূষণ হয়। ক্ষীৰো ভূষণ। মই কি কৈছিলো যে এই বিসৰ্গৰ পিছত কি আছে? ভ আছে। ভটো কি হয়? কৰ বৰ্গৰ প ফ ব ভ চতুৰ্থ বৰ্ণটো, হয়নে নহয়? চতুৰ্থ বৰ্ণটো, হয়নে নহয়? গতিকে সেই ভটো থকাৰ কাৰণে কি হৈছে? ৰটোত আকৌ বিসৰ্গটো কিহলৈ ৰূপান্তৰ হৈছে? উৰ্ধনীলৈ ৰূপান্তৰ হৈছে। যেনে তেনেকে মনঃযোগ অভিমত তেতিয়া কি হ'ব? মনোভিমত। বিসৰ্গ বৰ্ণটোৰ পিছত অস্বৰবৰ্ণ বাহিৰে বেলেগ যদি স্বৰবৰ্ণ থাকে তেতিয়াহ'লে তাত একো ৰূপান্তৰ নঘটে। বস্তুটো মানে কি হৈ থাকে? একেই হৈ থাকে। যেনে অত যোগ এব। গতিকে এইটো অ বাহিৰে অন্য স্বৰবৰ্ণ তেতিয়া কি হ'ব? এত এব হ'ব। গতিকে এইটো
কিবা পৰিৱৰ্তন হ'ল নে বিসৰ্গ ধ্বনিটো কিবা পৰিৱৰ্তন হ'ল নে পৰিৱৰ্তন নহ'ল গতিকে আমি ক'ব পাৰো যে বিসৰ্গ ধ্বনিৰ পিছত যদি বেলেগ স্বৰবৰ্ণ বাহিৰে বেলেগ বৰ্ণ থাকে বেলেগ স্বৰবৰ্ণ থাকে তেতিয়াহ'লে তাৰ কোনো ৰূপান্তৰ নহয় বা পৰিৱৰ্তন নহয় কেতিয়াবা স্বৰবৰ্ণ ৰ বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম ৱাব্য অন্ত্যেষ্ঠই জ হ আদি আগত থকা বিসৰ্গ ধ্বনিটো যেতিয়া সিহঁতৰ লগত লগ লাগে তেতিয়া কেতিয়াবা সেইটো কিহলৈ ৰূপান্তৰ হয় ৰলৈ ৰূপান্তৰ হয় কি বুলি কৈছিলো মই যে স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বুলি কওঁতে তোমালোকক মই আগতে কৈ থৈ আহিছো যে ক হলে গ ঘ উম হ'ব ক খটো বাহিৰে প হলে প ফটো বাহিৰে ব ভ ম হ'ব সেইকেইটা বৰ্ণ অন্ত্যেষ্ঠ জ ৰ ৱাব্য হ আদি বৰ্ণকেইটা যদি বিসৰ্গ ধ্বনিটোৰ পিছত থাকে বা বিসৰ্গ বৰ্ণটো যদি পিছত থাকে তেতিয়া কেতিয়াবা সেইটো কিহলৈ ৰূপান্তৰ হয় ৰলৈ ৰূপান্তৰ হয় উদাহৰণস্বৰূপে পাতহ যোগ উত্থান পাতৰ উত্থান পুনঃ যোগ জন্ম পুনৰ জন্ম গতিকে কি হৈছে এইটো বহিয়া জ আছে নে নাই আছে জটো কি হয় প্ৰথম চ দ্বিতীয় চৰ পিছত বহিয়া জটো 3 নম্বৰ বৰ্গৰ হয় নে নহয় বৰ্ণটো হয় নে নহয় প্ৰথম চ বৰ্গৰ 3 নম্বৰ বৰ্ণটো হয় নে নহয় গতিকে জটো পিছত কি আছে এইটো বিসৰ্গটো আছে হয় নে নহয় বিসৰ্গটো কি হিচাপে ব্যৱহাৰ হৈছে এইটো বিসৰ্গটো ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ক খ কৰ ফ আগত যদি বিসৰ্গ ধ্বনিটো থাকে ই কেতিয়াবা তেন্তিয়া খ আৰু কেতিয়াবা মধ্যমীয়া খ হিচাপে ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে মনঃযোগ কামনা মনস্কামনা মনঃযোগ খেত মনস্খেত এটো এগাটো থাকি গ'ল বাৰু নিঃযোগ পাপ নিষ্পাপ নিঃযোগ ফল নিষ্ফল গতিকে আমি কি বুলি কৈছিলো ক খ প খ আদিৰ পিছত আগত যদি বিসৰ্গটো থাকে তেতিয়াহ'লে কি হয় দন্ত্য খ বা মধ্যমীয়া খ ৰূপে ৰূপান্তৰ হয় গতিকে ইয়াত অকাৰান্ত শব্দ থকাৰ কাৰণে দন্ত্য খ হৈছে আৰু ই কাৰান্ত শব্দ ব্যৱহাৰ হোৱাৰ কাৰণে ইয়াত কি হৈছে মধ্যমীয়া খ হৈছে যিটো আমি সত্ৰবিধি ক্ষেত্ৰত পঢ়িছিলো ৰৰ আগত যদি বিসৰ্গ ধ্বনিটো থাকে তেতিয়াহ'লে সেই বিসৰ্গ ধ্বনিটো নাইকিয়া হৈ পুনৰ ৰ হিচাপে ব্যৱহাৰ কৰা হয় মানে আকৌ সেই ৰটোৱে ৰখি যায় যেনে নি যোগ ৰ কি হ'ব ইয়াত নি ৰস সৰি বানানটো ভুল হৈছে দেই নিৰসত এইটো নট ইয়াত নিৰস নহ'ব এইটো নি ৰস তেনেদৰে নি যোগ ৰব কি হ'ব নিৰস হয়নে গতিকে ইতিমধ্যে মই সন্ধিৰ বিসৰ্গ সন্ধিৰ বিষয়ে তোমালোকক আলোচনা কৰিলো প্ৰথম ক্লাছৰ পৰাই মই সন্ধিৰ প্ৰকাৰ সন্ধি কাক বোলে সন্ধি প্ৰকাৰ কেইটাৰ বিষয়ে আলোচনা কৰিছিলো সন্ধি কেই প্ৰকাৰৰ আছিলে 3 প্ৰকাৰৰ আছিলে স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি তিনটা ক্লাছত প্ৰথম ক্লাছত মই স্বৰ সন্ধি তাৰ পিছৰ ক্লাছত ব্যঞ্জন সন্ধি আৰু ইয়াৰ এতিয়া বিসৰ্গ সন্ধি বিষয়ে আলোচনা কৰিলো এই আলোচনাৰ জৰিয়তে তোমালোকে যদি উপকৃত হোৱা মোক কমেন্ট সেকশনত বুজাবা আজিলৈ ইমানে ধন্যবাদ